ৰঙালী বিহুৰ আগে আগে গুৱাহাটী প্ৰেছ ক্লাবত আজি মুকলি কৰা হয় শ্ৰব্য এলবাম মা মন এক। CS প্ৰডাকশ্যনৰ নিবেদন। মা মন উন্মোচন কৰে ভূপেন উজিৰ, চেতনা দাসে। জুবলি, ৰূপম ভূঞা, মিমি দত্ত আদিয়ে কণ্ঠদান কৰা এলবামটিৰ বিষয়ে প্ৰযোজক সমীৰ আহমেদে কয়, অডিঅ' CD এখন কৰিছোঁ CS প্ৰডাকশ্যনৰ ফালৰ পৰা, মোৰ নিজা প্ৰডাকশ্যন CS প্ৰডাকশ্যন। তাৰ পৰা অডিঅ' CD এখন কৰিছোঁ। ইয়াত 9টা গান দিছোঁ। ইয়াত বিহু গান আছে, ৰোমান্টিক আছে, এই সামাজিক কিছুমান গান আছে, তাৰপিছত দেশৰ বাবে কিছুমান কাম কৰিব পৰা ঠিক তেনেকুৱা বিধৰ কেইটামান গান ইয়াত সংমিশ্ৰণ। টোটেল 9টা গান আছে। আৰু এই 9টা গান সুন্দৰ হৈছে বুলি মই ভাবিছোঁ। এটা গান ইতিমধ্যে মই ভিডিঅ' শ্বুটিং কৰি পেলাই এইটো গান মই গোটেই হেৰিত মিডিয়াত দিছোঁ, তেওঁলোকে প্ৰচাৰ কৰি আছে। ৰাইজে এইটো সঁহাৰি দিছে মোক আৰু ভাল পাইছে, বহুতে ফোন কৰিছে মোক। গতিকে নিশ্চয় আজিৰ যিখন মা মন কেছেট, এইখন নিশ্চয় ৰাইজে ল'ব বুলি মই ভাবিছোঁ। আৰু মোৰ প্ৰডাকশ্যনৰ পৰাই আজিলৈকে মই প্ৰথম ৰংমিলি আহি কৰিছিলোঁ। ৰংমিলি আহিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে প্ৰায় 20-25খনৰ মই কাম কৰিছোঁ। গতিকে আজিলৈকে মই ছাকচেছে হৈ আছোঁ। পিছত কি হয় নাজানো। আৰু আজিৰ যিখন মা মন কেছেট, এইখন নিশ্চয় ৰাইজে ল'ব বুলি মই আশা কৰিছোঁ। ইয়াতে তাৰমানে গাইছে লাচিত বসুমতাৰী, একদম নতুন ল'ৰা, জুবলি গাইছে, ৰূপম ভূঞা গাইছে, গীতাঞ্জলি বৰুৱা গাইছে আৰু মিমি দত্ত, কোকৰাৰৰ ছোৱালী এজনী, তাই গাইছে, সুন্দৰ গাইছে। আৰু ইয়াত অৱনী ৰঞ্জন দাই সুৰ দিছে, বিষ্ণু কলিতাই মিউজিক কৰিছে, সংগীত কৰিছে, গান লিখিছে বেণুধৰ কলিতাই। তাৰপিছত যিখন ভিডিঅ' মানে কৰিছে সেইখনত মানে নয়ন নিৰ্বাণে এক্টিং কৰিছে আৰু ফেৰি প্ৰিয়া আহমেদে। গতিকে এইখন চলি আছে। এইটো গানটোৱে অলৰেডি গোটেই হেৰি চেনেলবিলাকত দিছোঁ, চলি আছে। আৰু মই ভিডিঅ' যিখন ওলাম, ভিডিঅ' চিনেমা, এইখন বিহুৰ পিছতেই ৰিলিজ কৰিম বুলি মই সিদ্ধান্ত লৈছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।